নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰবিল ইছলামপুৰৰ এটি উদন্ত পৰিয়ালে এটি পৰিয়ালৰ ওপৰত মাতব্বৰী শাসন চলোৱাত অতিষ্ঠ হৈ পৰিছে সচেতন লোক। গাঁওখনৰ ছবিকুল ইছলামৰ নেতৃত্বত কেইজনমান লোকে একে গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মিনাৰা খাতুন, নুৰজাহান বেগম আৰু ফাতেমা খাতুনক বহুদিনৰ পৰা শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাসকলে। প্ৰায় দুসপ্তাহমান পূৰ্বে নুৰজাহান বেগমক ছবিকুল ইছলাম বাহিনীয়ে নিজ ঘৰতে অনাধিকাৰ প্ৰৱেশ কৰি মাৰপিট কৰি অচেতন অৱস্থাত পেলাই যোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে সংবাদ মাধ্যমৰ আগত। আনকি কোনোবাই থানাত কেছ কৰিলে পৰিস্থিতি ভয়ানক হ'ব বুলিও ছবিকুল বাহিনীয়ে ভাবুকি প্ৰদান কৰাৰ অভিযোগ আনিছে। উপায়ন্তৰ হৈ নুৰজাহানৰ পৰিয়ালৰ মিনাৰা খাতুনে নুৰজাহানক চিকিৎসা কৰিবলৈ থানাৰ আশ্ৰয় লয়। কাৰণ থানাত গোচৰ দিয়াত তৰ্জন কৰি ছবিকুল ইছলাম, ফজলুল হক, মফিজুল ইছলাম, মুজাক্কিৰ আলম, মালেকা বানু, আনোৱাৰা বেগম, ৰুনা বেগম, তানজিয়া খাতুনৰ দলটোৱে মিনাৰা বেগমক পথত আগচি ধৰি লাঠিৰে আক্ৰমণ কৰে। ইফালে ছবিকুল বাহিনীৰ দুজন যুৱকে নুৰজাহান বেগমৰ 8 বছৰীয়া জীয়েক আৰু মাকক যৌন নিৰ্যাতন চলাইও দবদপাই আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গুৰুতৰভাৱে আহত 3গৰাকী মহিলাই কচুৱা থানালৈ বাৰম্বাৰ গৈও কোনো ন্যায় পোৱা নাই বুলি অভিযোগ কৰিছে। আৰ্থিক অভাৱত চিকিৎসা কৰিব নোৱাৰি ঘৰতে ককবকাই থকা মিনাৰা, ফাতেমা আৰু নুৰজাহানক ছবিকুল বাহিনীয়ে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰিছে বুলি 3গৰাকী মহিলাই অভিযোগ কৰিছে। অত্যাচাৰ কৰি আছে, এইটো কৰাৰ পাছত নুৰজাহানে এনেকৈ কৈছে যে না দিবই লাগে, কি কাৰণে আমাৰ সামান লোৱা সামান আৰু নিদিব, এইটো কেনেকুৱা কথা দে না নিদিম, দিব ক'লে এতিয়া ক'লে ছবিকুল, মুজাক্কিৰ আৰু ফৈজুল হক এইকেইটা আৰু মহিজুল এইকেইটাই ইয়াত বহাতকে অত্যাচাৰ কৰিয়ে থাকে ছাৰ, ইয়াত বহাতকে অত্যাচাৰ কৰি থাকে। কিন্তু য'তে বিচাৰত যায় আমালোকে বিচাৰ নাপায়, দুখীয়া মানুহ মানুহ বিচাৰ নাপায়, য'তে যায় কৈ যা ঘৰত যা যোৱা পাছত আৰু বিচাৰ চিচাৰ নাই। পাছতে এইটো মাইকীকে মাৰি আছে, দুম মাৰি আছে, একবাৰ মাৰিছে আৰু মাৰি গৈছে, গৈ আৰু এটা ডাণ্ডা লৈছে লৈ মাৰিছে। পাছত আমি ফিৰাবৰ কাৰণে গৈছে কাৰণে মাইকীটো বচাই আনিম, আনাৰ পাছত আমাক চুলত ধৰিছে, ধৰি ফৈজুল হকে, তঞ্জিকে, আনোৱাৰাকে আৰু এইটো ছবিকুল আহি আমাক দুম মাৰিছে। এনে 2-3জনে চুলত ধৰি লটকি থাকিছে, নাকত মুখত মাৰিছে বহুত দিন ইয়াতে বহাতকে। আৰু পাছতেতো আমাৰ বুকু চুকুত মাৰি চাৰি ছবিকুলে নিচত বহি সি মাৰিছে, আমাক খালি মাৰিছে, বুকু চুকু ফুলাই দিছে। এতিয়া আমি চলিব নোৱাৰে, দুখীয়া মানুহ, দাৱাই পাতি অলপ চলপ কৰিছোঁ আৰু এতিয়া কৰিব নাপায়, এতিয়া পইচা চইচা নাই, কি কৰিম নকৰি এতিয়া খালি ঘৰত বহি আছোঁ, বেমাৰী মানুহ ঘৰত বহি এতিয়া নচলা নিচিনা হৈ গৈছোঁ আৰু একো বিচাৰ নাপাওঁ। এইটো থানাত জ্বলে, থানালৈকে মানুহে হাসি থাকে, তহঁতৰ বিচাৰ নাই, তহঁতৰ বিচাৰ কৰি দিম খালি মাতি থাকে, কিন্তু বিচাৰ নকৰে। ইছলাম, মহিজুল ইছলাম আৰু ফজলুল হক, সিহঁতে মুজাক্কিৰ আলম, সিহঁতে সদায় মাৰিব থাকে। এই কেচকালটো মোক কোবানিৰ পিছতো সিহঁতে ছবিকুল ইছলাম আমাৰ ঘৰৰ ওচৰত আহি হোম থিয়েটাৰ বজাই থাকে আৰু মোৰ ঘৰৰ সন্মুখেদি অহা যোৱা কৰে, মোক মাৰিব, কৰিব, মাৰি পেলাই থানাত যাব এনেকৈ কৈ থাকে। কচুৱা থানা পুলিচক ফোন কৰিলে সিহঁতে গৈ বোলে তাক সুধিব লাগিব, গাড়ী নাই থানাত, এনেকৈ কৈ থাকে। আমি এতিয়া নিৰুপায় হৈ আমি কেলৈ গ'লোঁ হস্পিটেলত, কেলৈ গ'লোঁ থানাত। সেইটো কাৰণে মই ৰাস্তা দি আহোঁতে শনিবাৰ দিনা 9 তাৰিখে, জানুৱাৰী 9 তাৰিখত মই যেতিয়া আহি আছোঁ, সিহঁতে 10টা মানুহ একেলগত পাৰ্টি হৈ এই কি নাম আছিল ঘৰত বহি আছিলে, মই কিন্তু নাজানো। যেতিয়া মই আহি আছোঁ তেতিয়া মোৰ পিছফালে গৈ মোক কৰিছে, এই লাঠিৰে আঘাত কৰিছে ভৰিত। মই পিছফালে যেতিয়া চাইছোঁ, যেতিয়া দেখিছোঁ ফজলুল হক এটা খুৰকি হাতত লৈ মোৰ কোব দিয়ে। তাৰপিছত মই হাতত বেঙেনা বস্তা এটা আছিলে, সেই বস্তাটো মই কৰিছোঁ, তাৰ মুখত মাৰি দিছোঁ। যেতিয়া মাৰি দিছোঁ তেতিয়া খুৰকিটো হাতৰ পৰা পৰি গ'ল। ছবিকুল ইছলামে মোক আকৌ খুৰকিটো উঠাই মোৰ মূৰত এটা কোব দি দিলে আৰু সিহঁতৰ পৰিয়ালটো বাহিৰত আহি চবকেইটা মোক মাৰপিট কৰি অচেতন কৰি পেলাই থৈ দিছে। তাৰপিছত সিহঁতৰ মানুহ চব, আমাৰ মানুহ চব আহিছে, আহি পেলাই গাঁৱৰ মানুহ আহিছে, আহি পেলাই পুলিচে গৈ মোক তাৰ পৰা উঠাই আনিছে। ইমান ডাঙৰ এটা কেচকাল হৈছে, কচুৱা থানাৰ পুলিচ ইয়াতে এদিন গৈছে আৰু যোৱা নাই ক'লে, ফোন কৰিলে কি কয় আসামী বোলে ঘৰত নাই, মোক বোলে বিচাৰি দিব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।